এইটো আপোনালোকে নাভাবিব, জীৱনতে নাভাবিব। বাঘে কেতিয়াও ঘাঁহ নাখায়, এইটো ধৰি ল'ব। ভিডিঅ' টিডিঅ' ভাইৰেল হ'ব দিয়ক না, মোৰ কোনো কষ্ট হোৱা নাই না, একো নাই। মই ভয় কৰা মানুহ নেকি? ইমান দিন হিমন্ত বিশ্ব শৰ্মাক আপোনালোকে লগ পালে, মোক মাতং সিঙে ভয় খুৱালে, জয়ন্ত বৰুৱা, কোনোবা অসমীয়াৰ সাহ আছে নেকি জয়ন্ত বৰুৱাক ধৰিবৰ কাৰণে? মাতং সিঙে ভয় খুৱালে, জয়ন্ত বৰুৱাই ভয় খুৱালে, মই ভয় খাওঁ নেকি? ক'ৰবাত ভিডিঅ' আৰু কেছ লৈ হিমন্ত বিশ্ব শৰ্মাই ভয় খায় নেকি? এইটো আপোনালোকে নাভাবিব, জীৱনতে নাভাবিব। বাঘে কেতিয়াও ঘাঁহ নাখায়, এইটো ধৰি ল'ব। কেশক আৰু মই ভয় কৰোঁ নেকি? এইবিলাক কি কথা কয়? ইমান দিনে ৰাতিয়ে কাম কৰি থাকোঁ আৰু কেশক ভয় কৰিবৰ কাৰণে কৰোঁ নেকি? যদি কেশক ভয় খালোহেঁতেন তেতিয়াহ'লে আপোনালোকৰ ভয়ত মই কেতিয়াবাই পলালোহেঁতেন অসম এৰি। গতিকে কেশক মই ভয় নকৰোঁ, এইটো লৈ টেনশ্যনে নল'ব। যোনে একোৱে, যদি কাৰোবাৰ মনত কাৰেজ থাকে, সাহস থাকে, সি বেলেগ একো ভয় নকৰে। আৰু সেইকাৰণে এনেকৈ 1.5 লাখ বিঘা মাটি খালী কৰি দিলোঁ। কোনে ভাবিছিলে? কোনেওতো ভবা নাছিলে যে পাৰি বুলি। গতিকে এইটোৱে সাহস, অসমৰ মানুহৰ আশীৰ্বাদত মোৰ দেহত বহুত সাহস হৈ গ'ল। অসমীয়া মানুহে সাহস দিছে যে এই পাৰ্টি বাংলাদেশী মুছলিমবিলাকৰ ওপৰত জবৰদস্ত হামলা হ'ব লাগে। এইবিলাক মই ক'লো নহয়, ৰাজীৱ ভৱনতে আপোনালোকে যেন সিদিনাখন গৈ